Hello, my dear outermost electrons. তোমালোকৰ নিউক্লিয়াছৰ লগত যোগাযোগ হৈছে নে হোৱা নাই হিদিনা সপোনত আহিছিলে নিট নামৰ নিউক্লিয়াছ কৈছিলে তোমালোকে পেলাব লাগিব মাটিত কপালৰ ঘাম হয় মই ঠিকই কৈছো সকলো বস্তুৰ এটা দাম থাকে বহুত পাহানিতে আমাৰ গান এটা আছিলে দেখত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতীৰ সমান দাম হয় এক্স্যাক্টলি এটা আঠিয়া কলৰ হাতীৰ সমান দাম হ'ব পাৰে গতিকে ইয়াত আমাৰ সেই নিউক্লিয়াছে তোমালোকক উচৰ চপাবলে ইমান সহজত নিদিয়ে কম্পিটিশন বহুত বাঢ়ি গৈছে সকলোৰে চকু মেডিকেলৰ সিটত হয় গতিকে মানুহে বহুত টকা পইচা খৰচ কৰি এই সপোনৰ উচৰলৈ আহে আমাৰ এই প্ৰচেষ্টা আমাৰ প্যাটাৰ্ন ক্লাছেছৰ প্ৰচেষ্টা যে তোমালোকৰ সপোনৰ অলপমান হলেও যদি বাস্তৱায়িত কৰিবলৈ সক্ষম হও গতিকে আহা অলৰেডি বহুত মৰম দিছা আৰু অলপ মৰম দিব লাগিব আজি আমাৰ পিৰিয়ডিক প্ৰপাৰ্টিজৰ চেক এণ্ড লেকচাৰ আৰু এই লেকচাৰটোত মই কি পঢ়াম প্ৰথমতে কৈ দিছো আমাৰ ৰিমেইনিং দুটা প্ৰপাৰ্টিজ আছে ধুনিয়াকে কৰিম ভালেখিনি প্ৰপাৰ্টিজ আছে বাট মই তাৰ সিলেক্টিভলি কেটামান উঠাইছো ইলেক্ট্ৰন গেইন এন্থালপিত আমাৰ ৰাইজৰ সকলোৰে ভুল হয় আৰু তাত এক্সেপচনেল কেছ কেটামান আছে আমি হেতু পঢ়িম ইলেক্ট্ৰনিগেটিভিটি পঢ়িম আৰু তাৰ পিছত নিট আৰু জেডব্লিউত আহি যোৱা প্ৰশ্ন আমি কৰিবলৈ চেষ্টা কৰিম গতিকে আহা মোৰ লগত সোৱা আমাৰ প্ৰথম প্ৰপাৰ্টিটোৱে হ'ল আজি যে আজিৰ ক্লাছৰ প্ৰথম প্ৰপাৰ্টি ইলেক্ট্ৰন গেইন এন্থালপি ডেল্টা ইজিএইচ হয় মই তোমালোকক ঠিকই কৈছো বাহিৰৰ ইলেক্ট্ৰন ইনফিনিটিত থকা ইলেক্ট্ৰন এটা আইসোলেটেড গেছিয়াছ ষ্টেটত থকা এটম এটাই ইলেক্ট্ৰন এটা যদি গেইন কৰে এটা ইলেক্ট্ৰন এটা যদি গেইন কৰে তেতিয়া হলে তাৰ দাম কিমান হ'ব হয় ইমান দূৰৰ পৰা আনিবলৈ তোমালোকৰ কপালৰ ঘাম যেনেদৰে মাটিত পৰিব কষ্ট হ'ব সহজত নহয় ফ্ৰীত নহয় তাৰ মানে ইয়াত এই গোটেই প্ৰসেসটোত যেটো তোমাৰ হিট লাগিব সেই হিটটো পজিটিভ হ'ব না নেগেটিভ হ'ব এক্সোথাৰ্মিক হ'ব ৰাইট বাট এক্সেপচনেল কেছ সদায় কেমিষ্ট্ৰিত থাকে গ্ৰুপ 18 এলিমেন্টস যেহেতু হেতু এটা আউটাৰমোষ্ট ইলেক্ট্ৰন কথাবোৰ একদমেই সিম্পল এটা তোমালোকে না নিবিচাৰা জানো নামৰ আগত ডক্টৰ লগাবলে ইঞ্জিনিয়াৰ লগাবলে সেই কাৰণেহে ইমান কষ্ট কৰিবলৈ ৰেডি হৈছা তাৰ বিনিময়ত তোমালোকৰ ভালেখিনি বস্তু ওলাই গৈ আছে ঠিক তেনেকে ইয়াতো এই এটমবোৰে যে ষ্টেবল হ'বলৈ বিচাৰে যেনেকে তোমাৰ ক্লোৰিন এটা আছে ক্লোৰিনে যদি এটা ইলেক্ট্ৰন পায় Cl negative configuration which is a stable configuration তোমালোকে সোৱা ক্লোৰিনৰ এটমিক নম্বৰ 17 that is 2.8.7 এটা ইলেক্ট্ৰন গেইন কৰাৰ পাছত 2.8.8 গতিকে ক্লোৰিনেও ষ্টেবল হ'বলৈ বিচাৰিছে আৰু বাকি এলিমেন্টবোৰেও ষ্টেবল হ'বলৈ বিচাৰে কিন্তু এই প্ৰসেসটোত তোমাৰ পৰা এন্থালপি ওলাই যায় কৈছিল না হিট চেঞ্জ এট কনস্ট্যান্ট প্ৰেসাৰ that is এন্থালপি নেগেটিভ হ'ব কিন্তু ইলেক্ট্ৰন গেইন এন্থালপি পজিটিভ কোড হ'ব পজিটিভ ফৰ গ্ৰুপ 18 এলিমেন্টস কাৰণ হিহত অলৰেডি ষ্টেবল কনফিগাৰেশনত থাকে এটা ইলেক্ট্ৰন পাই যোৱাৰ পিছত আনষ্টেবল হ'ব কিয়নি বিচাৰিব কোৱাচোন এই গৰমৰ দিনত আমি শিলঙত গৈ যেটা ধুনিয়াকে থাকো আহাৰ দিনা মনটো কিমান বেয়া লাগে কোনেনো আহিবলৈ বিচাৰে ৰাইট এক্স্যাক্টলি সো আমাৰ এটা স্টেটমেন্ট যদি মই কওঁ যে ইলেক্ট্ৰন গেইন এন্থালপি তোমাৰ নেগেটিভো হ'ব পাৰে পজিটিভো হ'ব পাৰে নেগেটিভ মানে তোমাৰ পৰা হিট ওলাই গৈছে ইটস এ এক্সোথাৰ্মিক প্ৰসেস আৰু তোমাৰ পজিটিভ কাৰ লগত হ'ব এন্ডোথাৰ্মিক গ্ৰুপ 18 ৰ লগত গতিকে আজি আমি চাব বিচাৰিছো যে তোমাৰ এক্স্যাক্টলি ইলেক্ট্ৰন গেইন এন্থালপিৰ অৰ্ডাৰ কি হ'ব পাৰে আই মিন টু সে গ্ৰুপত কি হ'ব পিৰিয়ডত কি হ'ব ঠিক আছে চাও সোৱা প্ৰথমতে মই বিচাৰিছো যে গ্ৰুপ প্ৰথমতে মই কি বিচাৰিছো যে গ্ৰুপত তোমালোকৰ ওপৰৰ পৰা তললৈ যদি আহা টপ টু বটম ইলেক্ট্ৰন গেইন এন্থালপি কি হয় মন দি শুনিবা প্ৰথম কথা মুকেই সোৱা তোমাক সোৱা আমাৰ সাইজ কি হয় ওপৰৰ পৰা তললৈ ডাঙৰ তাৰ মানে গ্ৰুপত আমাৰ গ্ৰুপত ওপৰৰ পৰা তললৈ সাইজ ডাঙৰ হয় মানে সাইজবোৰ দুটা সেল তিনিটা সেল চাৰিটা সেল পাঁচটা সেল তেনেকৈ বাঢ়ি গৈ থাকিব এটা যিমান ডাঙৰ হ'ব হিমানেই সোৱা তুমি আউটাৰমোষ্ট ইলেক্ট্ৰনৰ পৰা কি হ'বা দূৰত্বটো বাঢ়ি গৈ থাকিব দা ডিসটেন্স ইনক্ৰিজেস বাহিৰত কি হৈ আছে কোনে জানে বাহিৰত কি হৈ আছে তুমি এক্সাম্পলটো লোৱা এই ইলেক্ট্ৰনটো সাপোজ ইয়াত আছে ইয়াৰ যেটো ফোৰ্স অফ এট্ৰাকশন আৰু ইয়াৰ যেটো ফোৰ্স অফ এট্ৰাকশন ধৰি লোৱা আমাৰ এই নিউক্লিয়াছটোৱে ইয়াত আৰু ইয়াত থকা ইলেক্ট্ৰনবোৰক নিজৰ ওচৰলৈ টানিবলৈ বিচাৰিছে কিন্তু আটাইতকৈ কষ্টলিয়েষ্ট প্ৰসেস কোনটো হ'ব আটাইতকৈ দূৰৰটো
কাৰণ তাত কি আছে মই গমেই নাপাওঁ ৰাইট আমাৰ কয়ে নহয় আদা বেপাৰীয়ে জাহাজৰ খবৰ কি জাহাজত কি বেপাৰ হয় আদা বেপাৰীটোৱে কেনেকৈ গম পাব সি গম পাবলৈ পাপৰ বেলিব লাগিব বহুত গতিকে এক্সেক্টলি তোমাৰ যিমান সাইজ ডাঙৰ হ'ব মই কেনেকৈ গম পাম কোৱা তাৰমানে সেইটো গম পাবলৈ মই বহুত কষ্ট কৰিব লাগিব সো বহুত যেহেতু কষ্ট কৰিম ওপৰৰ পৰা তললৈ সাইজ যেহেতু বাঢ়ি যাব তো তুমি কি কৰিব পাৰিবা ইলেক্ট্ৰন গেইন এনথালপি এটা গেইন কৰিবলৈ তোমাৰ বহুত কষ্ট হ'ব গতিকে তাক আমি ইনক্ৰিজ বুলি ক'ব পাৰিম চোৱা সো টপ টু বটম ইলেক্ট্ৰন গেইন এনথালপি আমাৰ কি হ'ব ইনক্ৰিজ ৰাইট কিন্তু যেহেতু ইলেক্ট্ৰন গেইন এনথালপি আমাৰ ক'ত আছে নিগেটিভত আছে গতিকে বস্তুটো আমি নিগেটিভত চাব লাগিব তো এই নিগেটিভত চাওঁতে আমাৰ ষ্টুডেণ্টখিনিয়ে ফচি যায় চোৱা মই তোমাক কৈছোঁ এতিয়া যেহেতু ইনক্ৰিজ হয় তুমি এটা কথা কোৱা যে ধৰি লোৱা 4 3 2 1 নিগেটিভ বুলি দিছে তো মই যদি ইয়াৰ আগত নিগেটিভ লগাই গৈ থাকোঁ যদি মই নিগেটিভ লগাই গৈ থাকোঁ কি হ'ব -4 -3 -2 -1 ইমানখিনি মেথছ আমি সকলোৱে জানো -1টো কি হ'ব ওপৰৰ গোটেইকেইটাতকৈ ডাঙৰ তেতিয়াহ'লে আমি কি ক'ব পাৰিম কেমিষ্ট্ৰি লেংগুৱেজত যে টপ টু বটম ইলেক্ট্ৰন গেইন এনথালপি ইজ লেছ নিগেটিভ ৰাইট আমি মোৰ নিগেটিভ আৰু লেছ নিগেটিভৰ কথা পাতিম আমি ইনক্ৰিজ আৰু ডিক্ৰিজটো মূৰত সোমাইহে ল'ম লিখা মেলা কিন্তু প্ৰশ্নত আমি গোটেই অফিচিয়েল ডিলিংছ মোৰ নিগেটিভ আৰু লেছ নিগেটিভত হ'ব গতিকে তোমালোকে মনত ৰাখিবলগীয়া বস্তুটো হ'ল যে ইলেক্ট্ৰন গেইন এনথালপি ওপৰৰ পৰা তললৈ যদি আহোঁ তেতিয়াহ'লে কি হৈ গৈ থাকিব লেছ নিগেটিভ লেছ নিগেটিভ দেই ঠিক আছে এতিয়া মই ইয়াৰ এক্সেক্টলি এটা প্ৰশ্ন চাবলৈ বিচাৰিছোঁ ঠিক আছে চাবা যিটো প্ৰশ্ন বহুতবাৰ আহিছে আৰু তোমালোকে প্ৰথমতে সেই প্ৰশ্নটো বৰ্ডতো পাইছা একো নাই চোৱা তো গ্ৰুপ 17 হেল'জেন ফেমিলি যদি আমি চাওঁ আমি আশা কৰোঁ যে ফ্লুৰিন ক্লৰিন ব্ৰমিন আৰু আয়ডিন ফ্লুৰিন ক্লৰিন ব্ৰমিন আয়ডিন ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন গেইন এনথালপি কি হ'ব লাগিছিল বাঢ়ি যাব লাগিছিল আয়ডিনৰ সাইজটো বহুত ডাঙৰ গতিকে সি কি কৰিব বাহিৰৰ ইলেক্ট্ৰন এটা পাবলৈ বহুত কষ্ট কৰিব লাগিব বহুত পাপৰ বেলিব লাগিব তো আমাৰ এক্সপেক্টেশ্যন কি আছিল চোৱা তো আমাৰ একদম তিনিটা ষ্টাইলতে কৈ দিছোঁ দেই FCl BrI আমি এইটো আশা কৰোঁ এইটো তোমাৰ কি নৰ্মেল আমাৰ ইনক্ৰিজৰ কথা কিন্তু এইটো আমাৰ ব্ৰেইনত থাকিব লাগিব লিখা পঢ়াটো বেলেগ মোৰ নিগেটিভ লেছ নিগেটিভ আহি পৰিব গতিকে মোৰ নিগেটিভ লেছ নিগেটিভত যেহেতু আহি পৰিব আমি আশা কৰোঁ যে FCl Br আৰু I আমি আশা কৰোঁ যে ওপৰৰ পৰা তললৈ যেহেতু আমাৰ লেছ নিগেটিভ হ'ব গতিকে মোৰ নিগেটিভ কোনটো হ'ব তোমাৰ ফ্লুৰিনটো হ'ব ঠিক আছে দিছ ইজ আৱাৰ এক্সপেক্টেশ্যন হোৱাট উই এক্সপেক্ট ফ্ৰম দ্য থিয়ৰী কিন্তু মইতো কৈয়ে থাকোঁ সদায় চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ বাৰু নহয় দেই এতিয়া চব আহিব মন চকু মগজু সকলো আমাৰ ওচৰ চাপি আহিব গতিকে আমি এক্সপেক্ট কৰা কথাটো সদায় ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি চোৱা হোৱাট উই এক্সপেক্ট দিছ FCl BrI কিন্তু ডিউ টু দ্য স্মল সাইজ অফ ফ্লুৰিন আমাৰ কি হয় এক্সেক্টলি আমাৰ ক্লৰিনে তাক অভাৰকাম কৰি দিয়ে Cl F Br আৰু তোমাৰ I সো আমাৰ এক্সপেক্টেড আৰু একচুৱেল সো এইটো আমাৰ ৰং হ'ব এণ্ড দিছ ইজ আৱাৰ একচুৱেল অৰ্ডাৰ একচুৱেল ইন দ্য চেন্স মোৰ নিগেটিভ ঠিক আছে আৰু আজিৰ পৰা মনত ৰাখিবা ক্লৰিন হেজ দ্য মষ্ট এইটো তোমাৰ মোৰ আৰু কম্পিটিশ্যনত হ'ব বাট ইয়াত কি হ'ব মষ্ট নিগেটিভ ইলেক্ট্ৰন গেইন এনথালপি ইন দ্য পিৰিয়ডিক টেবল ঠিক আছে মনত থাকিব এতিয়া আমি তোমাৰ কি চাম পিৰিয়ডত কি হয় চাওঁ দেই চাবা সো আহা পিৰিয়ড এক্ৰছ এ পিৰিয়ড আমাৰ কি হ'ব চোৱা পিৰিয়ড এটা আমাৰ সদায় লেফ্ট টু ৰাইট থাকে আমি জানো যে লেফ্ট টু ৰাইট নাজানো যে মই এনেকৈ কৈছোঁ তোমালোকে ভাবি ল'বা তোমালোকৰ ফালে এইফালে হ'ব চাগে সো লেফ্ট টু ৰাইট মোৰ মিৰৰ ইমেজটো তোমালোক লেফ্ট টু ৰাইট যদি আমাৰ হয় সাইজটো কি হ'ব চোৱা ডিক্ৰিজ হ'ব সাইজটো সৰু হৈ যাব আমি সেইটো গম পাওঁ তো সাইজটো যেতিয়া সৰু হ'ব ইলেক্ট্ৰন গেইন এনথালপিও সৰু হ'ব মানে সাইজটো সৰু হোৱাৰ লগে লগে নিউক্লিয়াছে গমেই পাব নহয় কি হৈ আছে গতিকে আমি কি কৰিব পাৰোঁ ডিক্ৰিজ আৰু ডিক্ৰিজ শব্দটো ব্ৰেইনত থাকিব লাগিব কাৰণ আমি লিখোঁতে কি লিখিম অফিচিয়েল ডকুমেণ্ট হিচাপে তোমাৰ কি প্ৰডিউচ কৰিব লাগিব নিগেটিভত সো নিগেটিভত আমি কেনেকৈ প্ৰডিউচ কৰিম চোৱা 1 2 3 4 এইটো ডিক্ৰিজ কেতিয়া হ'ব মাইনাছ যদি লগাই দিয়া চোৱা তো মই এক্সেক্টলি -1 -2 -3 4কে যদি চাওঁ এইটো আমি কি কৰিব পাৰিম মোৰ নিগেটিভ ৰাইট
যে লেফট টু ৰাইট আমি কি কৰিব পাৰিম তোমাৰ মোৰ নিগেটিভ বুলি ক'ব পাৰিম ঠিক আছে আৰু টপ টু বটম তোমাৰ কি আছিলে লেছ নিগেটিভ গতিকে মনত ৰাখিবা আৰু ইয়াৰ ওপৰত এক্সেপচনেল কুৱেশ্যনছ আছে আমি চাম কিন্তু এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ বোৰ্ডত কিবা এটা নতুন বস্তু দেখা পাইছোঁ চোৱা ইলেক্ট্ৰন গেইন এনথালপি 1 ইয়াত নিগেটিভ 2 বুলি কোৱাৰ লগে লগে 780 পজিটিভ হৈ গ'ল তাৰমানে আমি যদিও কৈছিলোঁ যে তোমাৰ গ্ৰুপ 18 এলিমেণ্টৰ তোমাৰ পজিটিভ মানে এণ্ডোথাৰ্মিক প্ৰচেছ কিন্তু যদি তুমি সেকেন্ড ইলেক্ট্ৰনটো গেইন কৰিব লগা হয় আইসোলেটেড নিগেটিভ গেছিয়াছ এটমৰ লগত তেতিয়া তাত আমি কিন্তু এনাৰ্জিটো সাপ্লাই হে কৰিব লাগিব গতিকে ইয়াক আমি সাকসেসিভ ইলেক্ট্ৰন গেইন এনথালপি বুলি কম সাকসেসিভ ইলেক্ট্ৰন গেইন এনথালপি মানে এটা তুমি গেইন কৰিলা তাৰ পিছত আৰু এটা যদি গেইন কৰা তেতিয়া তোমাৰ অৱস্থাটো কি হ'ব মানে 1 মানে কি 1ৰ প্ৰসেছটোত কি বুজাইছে জানা অক্সিজেন এটাই যদি ইলেক্ট্ৰন গেইন কৰে তো তোমাৰ O নিগেটিভ হ'ব ঠিক আছে আৰু ইয়াত যে মই 2 বুলি কৈছো 2টোৱে কি বুজাইছে তোমাৰ এই যে O নিগেটিভটো ইয়াত আছে প্লাস আৰু এটা ইলেক্ট্ৰন যদি পোৱা O2 নিগেটিভ গতিকে এই যেটো আমাৰ সেকেন্ড স্টেটমেন্ট তাত তুমি এনাৰ্জিটো প্ৰভাইড কৰিব লগা হৈছে কাৰণ তোমাৰ ইয়াত নিগেটিভ আছে অলৰেডি এটা নিগেটিভ আছে প্লাস এক্সট্ৰা নিগেটিভ ইলেক্ট্ৰন এটা যদি আহে তো কুলম্বিক ফোৰ্সৰ যেটো ৰিপালশন খেটো বুজি পোৱা সেম পল ৰিপালশন গতিকে এটাই আনটোক নিবিচাৰে সো নিবিচাৰাৰ কাৰণে বাই ফোৰ্স দিব লগা হৈছে মানে টুপি পিন্ধাব লগা হৈছে যে তুমি এটো কৰা দি তোমাক এটো দিম তুমি ভাল নোপোৱা কিন্তু থাকিব লগা হৈছে এটা বস্তু দিবলৈ কিবা এটা কৰিম বুলি কৈ দিছে সো 2 নিগেটিভ পজিটিভ ইলেক্ট্ৰন গেইন এনথালপিৰ পিছতে আমি ইলেক্ট্ৰন নিগেটিভিটি স্কেলৰ কথা পঢ়িছো ইলেক্ট্ৰন নিগেটিভিটি স্কেল আমাক কিয় প্ৰয়োজন হ'ল চোৱা দুইটাতে তো ইলেক্ট্ৰন নিগেটিভিটি মানে টেন্ডেন্সি টু এট্ৰাক্ট দ্য শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন ইন এ কোভালেন্ট বন্ড টুৱাৰ্ডছ ইটসেল্ফ বস্তুটো তুমি এনেকৈ ভাবি চাব পাৰা কাৰণ দুইটা অলমোস্ট একে অলমোস্ট সিমিলাৰ বাট তাৰ মাজতো ডিফাৰেন্সটো কি ইলেক্ট্ৰন নিগেটিভিটি আৰু ইলেক্ট্ৰন গেইন এনথালপিৰ অলপ ডিফাৰেন্সটো মই তোমাক কৈ দিছো মানে কথাখাৰ এনেকুৱা যে তোমাৰ চোৱা ইলেক্ট্ৰন গেইন এনথালপি যেটো আমি পঢ়িলো ইলেক্ট্ৰন গেইন এনথালপি তোমাৰ এটা আইসোলেটেড গেছিয়াছ ষ্টেটত এটা এটমে আউটাৰমোস্ট ইলেক্ট্ৰন এটা বা ইনফিনিটিত থকা ইলেক্ট্ৰন এটা নিজৰ ওচৰলৈ টানুতে গেইন কৰোতে কিমান এনাৰ্জি তোমাৰ পৰা ৰিলিজ হৈছে প্ৰপাৰ আৰু ইলেক্ট্ৰনিগেটিভিটি মানে হল যে আফটাৰ বন্ডিং ইন এ কোভালেন্ট বন্ড মানে কথাখাৰ সিম্পল যে বিয়াৰ আগত তুমি আৰু বিয়াৰ পাছত তুমি ৰাইট একদম তেনেকুৱা সো ইয়াত তুমি যদি চাবলৈ যোৱা যে কোভালেন্ট বন্ড ফৰ্মেশন হৈ গল কোভালেন্ট বন্ড ফৰ্ম হওঁতে এটা এটমে আন এটা এটমক নিজৰ ফালে কিমান টানিব পাৰিব কিমান ইমপ্ৰেশন দিব পাৰিব বাট আফটাৰ গেটিং মেৰিড বাট আফটাৰ মেৰেজ আৰু ইলেক্ট্ৰন গেইন এনথালপি তোমাৰ বিফৰ মেৰেজ একদম সেম তুমি অকলখৰীয়া হৈ আছা তোমাক ইলেক্ট্ৰন তুমি এটা গেইন কৰিবলৈ চেষ্টা কৰিছা তুমি সিঙ্গল এটা আইসোলেটেড গেছিয়াছ এটম ইউ আৰ ট্ৰাইং টু গেইন এন ইলেক্ট্ৰন ঠিক আছে আৰু ইলেক্ট্ৰনিগেটিভিটি কি হ'ব তোমাৰ এটা প্ৰপাৰ্টি ইলেক্ট্ৰনিগেটিভিটিত কোনো ইউনিট নাই ইলেক্ট্ৰন গেইন এনথালপিত ইউনিট আছে কিলোজুল পাৰ মোল হওক বা ইলেক্ট্ৰনিগেটিভিটি স্কেল যেটো আমি চাবলৈ যাওঁ প্ৰথমতে ইলেক্ট্ৰনিগেটিভিটি কথা যদি আমি চাবলৈ যাওঁ চাৰিজন সাইন্টিস্টে তেওঁলোকে নিজৰ থিওৰিজবোৰ দিছিলে তোমাৰ তাৰ ভিতৰত আছিল লাইনাছ পাউলিং আছিল মুলিকান স্কেল আছিল এলাৰ্ড ৰছ স্কেল আছিল জেফ স্কেল আছিল তো ইয়াৰ ভিতৰত মই তোমালোকক জাস্ট আইডিয়াটো দিবলৈ বিচাৰিছো যে পাউলিং স্কেলত লাইনাছ পাউলিঙে কৈছিলে যে মোস্ট ইলেক্ট্ৰনিগেটিভ এটম যেটো হ'ব হেতু হ'ব ফ্লুৰিন গ্ৰুপ 17 হেলোজেনৰ মোস্ট ইলেক্ট্ৰনিগেটিভ এটম ফ্লুৰিন জাস্ট নাম্বাৰ ইট ডাজন্ট হ্যাভ এনি ইউনিট ৰাইট ঠিক তেনেকৈ আটাইতকৈ লিষ্ট কাৰ হ'ব ফ্ৰেন্সিয়াম According to Pauling scale, Francium আটাইতকৈ সৰু যেটো 0.7 আৰু এটা 4 আৰু 0.7 ৰ কথা ক'বলৈ যাম তাৰ লগতে আমি অৰ্ডাৰো চাম মুলিকানে স্কেল এটা দিছিলে যে ইলেক্ট্ৰনিগেটিভিটি তোমাৰ কি হ'ব আয়নাইজেশন এনথালপি আৰু ইলেক্ট্ৰন গেইন এনথালপি যেটো ডিফাৰেন্স ডিভাইডেড বাই 2 মানে এভাৰেজটো ল'ব লাগিব আয়নাইজেশন এনথালপি আমি জানো ইলেক্ট্ৰন গেইন এনথালপি আমি জানো তাক যদি আমি 2 ৰে ডিভাইড কৰো আমি কোনটো ভ্যালু পাম তো এনেকুৱা ধৰণৰ দুইটা স্কেল আছিলে বাট ইয়াৰ ওপৰত দেখা যায় যে প্ৰশ্নবোৰ অকন আহাৰ ষ্টাইলটো বেলেগ যিবোৰ অলৰেডি মই কৰিম চাবা তো জেনাৰেলি আমি জানিব লগা বস্তুটো কি চোৱা তোমালোকক মই পটাপট দেখাই দিছো যে টপ টু বটম এটা গ্ৰুপত যে গ্ৰুপ এটা তোমাৰ কি হয় এটম এটা ওপৰৰ পৰা তললৈ সাইজ ডাঙৰ হৈ যায় তো সাইজ যেতিয়া ডাঙৰ হৈ যাব তো তেতিয়া ডাঙৰ হৈ যোৱাৰ লগে লগে নিউক্লিয়াছে বাহিৰৰ ইলেক্ট্ৰনটোক মনিটৰ কৰিব নোৱাৰিব যে বাহিৰত কি হৈ আছে ইলেক্ট্ৰন এটা গেইন কৰিবলৈ বা তাৰ ওচৰ চাপি যাবলৈ কিবা এটা বন্ডিং বনাবলৈ কমি আহিব তাৰ মানে ইলেক্ট্ৰনিগেটিভিটি কি হ'ব তোমাৰ ডিক্ৰিজ হ'ব ৰাইট ডিক্ৰিজ হ'ব সো ডিক্ৰিজৰ ধুনিয়া এটা স্কেল আছে কিছুমানত 0.5 কে কমিব কিছুমানত 0.2 কে
ঠিক তেনেকৈ মুলিকান জেফ স্কেলত কি আছিলে তোমাৰ যে ইয়াৰ আয়নাইজেশ্যন এনথালপি আৰু ইলেক্ট্ৰন গেইন এনথালপি আমি উলিয়ালোঁ তাৰ এভাৰেজ ভেলুটো ল'ম বাৰু যদি আমি লেফ্ট টু ৰাইট চাওঁ যে লেফ্ট টু ৰাইট কি হ'ব সাইজটো ডাঙৰ হ'ব সাইজটো ডাঙৰ হ'লে নিউক্লিয়াছটো আউটাৰ মোষ্ট ইলেক্ট্ৰনত কি হৈ আছে ওচৰে পাজৰে গম পাব সো তোমাৰ ইলেক্ট্ৰনিগেটিভিটি কি হ'ব ইনক্ৰিজেছ টেন্ডেন্সিটো তোমাৰ কি হ'ব ইনক্ৰিজ বাঢ়ি যাব কাৰণ সাইজটো সৰু হয় সো তোমালোকে এইটো কথা গম পাবা যে ইলেক্ট্ৰনিগেটিভিটি ওপৰৰ পৰা তললৈ কমিব আৰু ইলেক্ট্ৰনিগেটিভিটি তোমাৰ লেফ্ট টু ৰাইট বাঢ়িব আৰু মই লাষ্টত তোমালোকৰ সকলোখিনি স্কেল এটা ধুনীয়াকৈ ডায়েগ্ৰামত যিমান প্ৰপাৰ্টিজ আছে স্কেলখিনি দিম গতিকে আমাৰ নেক্সট যিটো প্ৰপাৰ্টি সেই পঢ়িবলৈ গৈ আছোঁ সেইটো তোমাৰ পেৰিয়ডিক টেবুলৰ ডায়গনেল ৰিলেশ্যনশ্বিপ দেখা গৈছে তাৰ ওপৰতো দুই এটা প্ৰশ্ন আহে মই পুৰুকৈ চাই দিছোঁ তোমালোকক ঠিক আছে ডায়গনেল ৰিলেশ্যনশ্বিপ হয় আমাৰ অসমীয়াত যিষাৰ কথা আছে আগৰ গুৰু যেনি যায় পিছৰ গুৰু তেনি যায় নাই নহয় ইয়াত অকণ বেলেগ হয় ইয়াত তুমি চোৱা ইয়াৰ ৰিলেশ্যনটো প্ৰথমতে কৈ দিছোঁ যে আমাৰ পিৰিয়ড টুৰ কিছুমান এলিমেণ্টে পিৰিয়ড থ্ৰীৰ কিছুমান এলিমেণ্ট যিবোৰ ডায়গনেলি প্ৰেজেণ্ট থাকে তাহাঁতৰ লগত তোমাৰ কেমিকেল প্ৰপাৰ্টিজ কিছুমান সাদৃশ্য আছে দেয়াৰ আৰ চাম চিমিলাৰিটিজ চ' সেইবাবে আমি এই প্ৰপাৰ্টিটো আমি পঢ়িব লাগে ফৰ এক্সাম্পল চোৱা গ্ৰুপ 1 তো পিৰিয়ড 2 তোমাৰ গ্ৰুপ 1 তোমাৰ কি হ'ব লিথিয়াম তাৰপিছত চোৱা বেৰিলিয়াম বৰন কাৰ্বন আমাৰ এনেকৈ আগবাঢ়ি যায় আৰু পিৰিয়ড 3 কি আছে লিথিয়ামৰ তলত কি আছিলে মনত পেলোৱা সোডিয়াম ৰাইট হামাৰি লিনা খবৰ সে ফৰাৰ তাৰপিছত বেৰিলিয়ামৰ পাছত কি আছিলে মেগনেছিয়াম বেটা মাংগে কাৰ স্কুটাৰ বা প্ৰয়ে বৰণৰ পাছত কি আছিলে এলুমিনিয়াম বেল গয়ে ইন তালাব কাৰ্বনৰ পাছত কি আছিলে সিলিকন কাছি গয়ে চুন পৰে চোৱা ইয়াত আমি এক্সপেক্ট কৰোঁ লিথিয়াম আৰু সোডিয়ামৰ কেমিকেল আৰু ফিজিকেল প্ৰপাৰ্টিজ একে হ'ব লাগে কিন্তু নাই নহয় দেখা গৈছে যে লিথিয়ামৰ লগত মেগনেছিয়ামৰহে বেছি চিমিলাৰিটিজ আছে বেৰিলিয়ামৰ লগত এলুমিনিয়ামৰ আৰু বৰণৰ লগত সিলিকনৰ ফৰ এক্সাম্পল মই তোমাক এটা কথা যদি ক'বলৈ যাওঁ যে চোৱা লিথিয়াম আৰু মেগনেছিয়ামৰ যদি আমি চাবলৈ যাওঁ সাপোজ লিথিয়াম নাইট্ৰাইড Li3n আৰু তোমাৰ মেগনেছিয়াম নাইট্ৰাইড Mg3n2 ওকে চোৱা ইয়াত নাইট্ৰাইড মানে তোমাৰ N3 নিগেটিভক বুজাইছে গতিকে তোমাৰ লিথিয়াম এটা ইলেক্ট্ৰনহে হেৰুৱাব গতিকে লিথিয়ামৰ তোমাৰ যদি +1 হয় এটাকে +1 কে কেইটা আছে তিনিটা তো সেইফালে +1 টো তোমাৰ মিলাবলৈ -3 সো ওভাৰঅল নিউট্ৰেল হৈ থাকিল ৰাইট সো ইয়াত মোৰ তিনিটা লিথিয়ামৰ প্ৰয়োজন হ'ব ঠিক তেনেকৈ চোৱা ইয়াত 6টা ইলেক্ট্ৰন সো ইয়াত তোমাৰ মেগনেছিয়াম তিনিটা +2 কে সো লিথিয়াম নাইট্ৰাইড আৰু মেগনেছিয়াম নাইট্ৰাইড ঠিক তেনেকৈ চোৱা তোমাৰ ইহঁতৰ মাজত আৰু এটা কাহিনী হ'ব পাৰে লিথিয়ামৰ যদি চোৱা আমি লিথিয়াম ক্লৰাইড হওক মেগনেছিয়াম ক্লৰাইড হওক সিহঁতৰ যিটো হাইড্ৰেটেড প্ৰডাক্ট সেই হাইড্ৰেটেড প্ৰডাক্টৰ লগত তোমাৰ ফৰ্মেশ্যনটো বেছি হয় যেনেকৈ এইটো তোমাৰ ডাইহাইড্ৰেটেড এইটো তোমাৰ অক্টাহাইড্ৰেটেড ৰাইট চ' তোমাৰ ৱাটাৰৰ লগত যেতিয়া আমাৰ কম্পাউণ্ড এটা ফৰ্ম হ'ব চ' সেই সল্টটো তোমাৰ হাইড্ৰেটেড প্ৰডাক্ট হিচাপে থাকে গতিকে এনেকুৱা ধৰণৰ বহুত প্ৰপাৰ্টিজ আছে আমি আৰু পিছতো এজ এ কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিম লিথিয়ামৰ আৰু যেনেকৈ মেগনেছিয়াম বেৰিলিয়ামৰ লগত এলুমিনিয়াম বৰণৰ লগত সিলিকন ঠিক আছে আৰু ইয়াৰ আগত আমি পঢ়া টপিকটো কি আছিল সৰু প্ৰশ্নটো যদি তোমালোকে চাব বিচাৰা চোৱাচোন কি হয় ধৰি লৈছোঁ আমাৰ sp3 কাৰ্বন আছে sp2 কাৰ্বন আছে আৰু sp আছে ৰাইট কেমিকেল বন্ডিং বা অৰ্গেনিক কেমিষ্ট্ৰি আমি ষ্টাৰ্টিঙত পামেই তথাপি কেমিকেল বন্ডিঙত মই তোমালোকক কৈছিলোঁ যে C আৰু C ছিংগল বন্ড হ'লে sp3 ডাবল বন্ড হ'লে sp2 আৰু ট্ৰিপল বন্ড হ'লে তোমাৰ কি হ'ব sp ইয়াত তোমাৰ দুটা পাই বন্ড আৰু এটা ছিংগল বন্ড আছে ৰাইট দুটা পাই বন্ডটো গমেই পাওঁ আমি কৈছিলোঁ লেটাৰ অভাৰলেপ ইয়াত তোমাৰ এটা পাই বন্ড আৰু এটা ছিংগল বন্ড মানে সিগমা ইহঁত তিনিটাৰ ভিতৰত ইলেক্ট্ৰনিগেটিভিটি কাৰ বেছি চ' তুমি যদি ইয়াৰ পৰা চাবলৈ বিচাৰা ওপৰৰ পৰা তললৈ যদি চোৱা ইহঁত তিনিটা বেছি ওচৰত আছে দে আৰ ক্ল'জ টুগেডাৰ চ' দে আৰ ক্ল'জ টুগেডাৰ হোৱাৰ কাৰণে তোমাৰ কি হ'ব তাহাঁতৰ হাইব্ৰিডেশ্যন sp হ'ব ইহঁতৰ ইলেক্ট্ৰনিগেটিভিটি বেছি হ'ব মানে ছিংগল বণ্ডতকৈ ডাবল বণ্ডৰ ইলেক্ট্ৰনিগেটিভিটি বেছি হ'ব তাতকৈ বেছি হ'ব তোমাৰ ট্ৰিপল বণ্ডৰ ৰাইট চ' ইলেক্ট্ৰনিগেটিভিটি তোমাৰ তেতিয়া হ'ব পাৰে এতিয়া তাৰপাছত আমি আকৌ ইলেক্ট্ৰনিগেটিভিটি এটা প্ৰশ্ন যদি চাওঁ ধৰি লওঁ তোমাৰ CCl3 CF3 ছাপ'জ এইটো ইহঁত দুটাৰ ভিতৰত কাৰ বেছি হ'ব চ' ইয়াত ইলেক্ট্ৰনিগেটিভিটি মইতো কৈছিলোঁৱে যে পাৰ্টিকুলাৰ কোভালেণ্ট বণ্ড এটাত তো ইয়াত তোমাৰ C আৰু Cl ইয়াত C আৰু F ফ্লুৰিনৰ চাইজটো সৰু চ' ফ্লুৰিনৰ নিউক্লিয়াছ আৰু কাৰ্বনৰ নিউক্লিয়াছ বেছি ওচৰত থাকিব সেই কোভালেণ্ট বণ্ডটো বেছি ষ্ট্ৰং হ'ব গতিকে ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি কি হ'ব তোমাৰ CF3 বেছি হ'ব
গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আলোচনা কৰি যাম ইয়াৰ পাছত আৰু কেইটামান প্ৰপাৰ্টি আছে আমি চাওঁ আহা ৰিচেণ্টলি 2018ত যিকেইটা প্ৰশ্ন আহিছিলে পিৰিয়ডিক প্ৰপাৰ্টিজৰ ওপৰত তাৰ ভিতৰত আমাৰ এই টেবুলখন তোমালোকক লাগিব মই অকণ বুজাই দিছোঁ চোৱা এইখন বুজাৰ আগতে এটা সৰু আইডিয়া দিছোঁ আমি নৰ্মেলি মেটেল বুলি কাক কওঁ যিবোৰে ইজিলি ইলেক্ট্ৰন লছ কৰিব পাৰে নন মেটেল বুলি কাক কওঁ যিবোৰে তোমাৰ ইজিলি ইলেক্ট্ৰন গেইন কৰিব পাৰে সেই কনচেপ্টটো যদি লওঁ তুমি কোৱা আমি লেফ্ট টু ৰাইট যেতিয়া পিৰিয়ডিক টেবুলত যাওঁ তুমি চোৱা লাহে লাহে সাইজটো কি হৈ যায় সৰু হয় সৰু হোৱাৰ লগে লগে ইলেক্ট্ৰন লছ কৰিব পৰা টেন্ডেন্সিটো কমি যায় তো কমি যোৱা বাবে তোমাৰ কি ক্যাৰেক্টাৰ বাঢ়িব নন মেটেলিক বাঢ়িব তাৰ মানে বাওফালে তোমাৰ কি হয় মেটেলবোৰ থাকে আৰু সোঁফালে মানে লেফ্টৰ ফালে তোমাৰ মেটেলবোৰ থাকিব আৰু ৰাইটৰ ফালে তোমাৰ মেটেলয়ডটো জানাই মাজত আৰু নন মেটেলবোৰ থাকিব মেটেলয়ড কিছুমান এনেকুৱা হয় যে তোমাৰ এচিডিক বেসিক বুলিয়ে নহয় তোমাৰ ইয়াত নৰ্মেল মেটেল আৰু নন মেটেল দুইটাই প্ৰপাৰ্টি দেখাব গতিকে ইয়াৰ ওপৰত এচিডিক আৰু বেসিক অক্সাইডৰ কথা কিছুমান আছে এমফটেৰিক অক্সাইডৰ কথা আমি পঢ়িম তাৰ আগতে মোক এটা কথা কোৱা যে ওপৰৰ পৰা তললৈ সাইজটো ডাঙৰ হয় সো তুমি সিমান সোনকালে ইলেক্ট্ৰনটো এৰি দিব পাৰা ৰাইট ইলেক্ট্ৰনটো যেহেতু এৰি দিব পাৰা কাৰণ তোমাৰ ওচৰত নাই এটা অকণ দূৰত আছে কিবা কি কৰি আছে কোনে জানে তো ধুনীয়াকৈ তুমি ইলেক্ট্ৰনটো এৰি দিব পাৰা তাৰ মানে মেটেলিক ক্যাৰেক্টাৰ বাঢ়ি আহে তুমি চোৱা সেই বস্তুটোৰ পৰা চোৱা ওপৰৰ পৰা তললৈ যদি যাওঁ আমি বেসিক অক্সাইড বাঢ়ি যায় তাৰ মানে মই এটা সৰু কনসেপ্ট তোমালোকক দিব বিচাৰিছোঁ যে মোস্ট মেটেলিক অক্সাইড যিবোৰ আছে সেইবোৰে তোমাৰ মোস্ট বেসিক অক্সাইড গতিকে ওপৰৰ পৰা তললৈ আমাৰ মেটেলিক ক্যাৰেক্টাৰটো যেহেতু বাঢ়ি যায় তো ওপৰৰ পৰা তললৈ আমাৰ বেসিক অক্সাইডৰ ক্যাৰেক্টাৰটো কি হ'ব বাঢ়ি যাব ঠিক আছে বেসিক ক্যাৰেক্টাৰ মানে দিস ইজ মোৰ বেসিক অক্সাইড দেন দিস ওৱান ঠিক তেনেকৈ চোৱা এইফালে আমাৰ নন মেটেলিকটো কি হয় বাঢ়ি যায় মেটেলিকটো কমি যায় গতিকে মেটেলিকটো যেহেতু কমি যাব চোৱা বেসিক ক্যাৰেক্টাৰটো লেফ্ট টু ৰাইট কমি গৈছে ইহত যেহেতু বেসিক মানে তোমাৰ মেটেলবোৰ যেহেতু এইফালে আছে তো এইটো চোৱা এইফালে বেসিক দুটা লুকাই আছে এইটো চোৱা ৰাইট ঠিক তেনেকৈ ইয়াৰ অপজিটটো তোমাৰ এচিডিক হ'ব এচিডিকত বেছি জোৰ দিব নালাগে নন মেটেলিক অক্সাইডবোৰ তোমাৰ আমি এচিডিক বুলি ক'ব পাৰোঁ ইয়াত যদি তোমালোকে চোৱা যে এই লেফ্ট টু ৰাইট এচিডিক অক্সাইডৰ পৰিমাণটো বাঢ়ি গৈছে ইয়াৰ ৰিজনটো হ'ল এইফালে তোমাৰ নন মেটেলিষ্টিক যিটো ক্যাৰেক্টাৰ সেইটোতো বাঢ়ি গৈছে তো ৰাইট এটা মনত ৰখাৰ শৰ্টকাট এটা ট্ৰিক আছে তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ মাজত কেইটামান তোমালোকে চিনি পাব লাগিব ফৰ এক্সাম্পল এইটো আমাৰ কি বেৰিলিয়াম অক্সাইড সো দিস ইজ এমফটেৰিক মানে তোমাৰ কি হ'ব তাৰ এচিডিক অক্সাইড প্লাছ বেসিক অক্সাইডৰ ক্যাৰেক্টাৰ দুটাই লুকাই আছে ঠিক তেনেকৈ চোৱা এলুমিনিয়াম অক্সাইড ঠিক তেনেকৈ চোৱা গেলিয়াম অক্সাইড ৰাইট এইটো বেলগে ইনতালাম ইহঁত দুটা হ'ল এমফটেৰিক অক্সাইড কিন্তু আমি এতিয়া তোমাৰ একচুয়ালি প্ৰতিটো এলিমেন্টৰটো আমি গম নাপাওঁ তথাপি ৰাফ আইডিয়া এটা চাব পাৰা পৰীক্ষাটো তেনেকৈ সোধে তোমাক যে ওপৰৰ পৰা তললৈ আহিলে এচিডিক অক্সাইড বেসিক অক্সাইড বাঢ়িব নে কমিব এটা তেতিয়া আমি হঠাৎ কনফিউজন হৈ যাব পাৰোঁ কাৰণ তুমি যদি আকৌ ভাবিবলৈ ষ্টাৰ্ট কৰা সাইজ বাঢ়িব ইলেক্ট্ৰন এৰিব মেটেল হ'ব তাই ৰাইট এটা সৰু শব্দ আমি মনত ৰাখিব পাৰোঁ চোৱা এমবি বুলিতো আমি সকলোৱে জানো যে বৰ্তমান এতিয়াতো অনলাইন ক্লাছত মোৰ এমবি শেষ ডাটা শেষ জিঅ' ফোনেই হওক নৰ্মেল ক্লাছেই হওক তোমাক এমবি বুলি চলাই থাকে সো এমবি মানে কি হ'ব এম মানে হ'ব মেটেল বি মানে হ'ব বেসিক ঠিক আছে তো মেটেলবোৰ তোমাৰ কি হ'ব বেসিক ইন নেচাৰ তাৰ মানে যিমান মেটেলিক হ'ব সিমান বেছি বেসিক হ'ব তো তেনেকৈ তোমালোকে মনত ৰাখিলে প্ৰশ্নবোৰ সলভ কৰিবলৈ পাৰিবা গতিকে মই আৰু এটা কথা যে মই দুটামান প্ৰশ্ন তোমালোকক কৰাওঁ চাওঁচোন কেনেকুৱা হয় কি আহে ৰিচেণ্ট আহি যোৱা নিটাত সো ষ্টে উইথ মি চাওঁতে আমি ক্লাছৰ শেষলৈ আহি পাইছোঁ কিন্তু মই বিচাৰিছোঁ যে আমি নিটত আৰু JEE বা তোমাৰ এইমছত কেনেকুৱা ধৰণৰ প্ৰশ্নটো আহিছে এবাৰ চেক কৰি আমি চাবলৈ চেষ্টা কৰোঁ গতিকে আহা আমাৰ প্ৰথম প্ৰশ্নটোৱে যদি চাবলৈ যাওঁ তোমালোকে স্ক্ৰীনত দেখা পাবা এইটো তোমাৰ 2019ত আমাৰ আহিছে প্ৰশ্নটো তো তোমালোকে স্ক্ৰীনত এবাৰ চোৱা মই পঢ়ি দিছোঁ প্ৰশ্নটো 2019ত অহা প্ৰশ্নটো আমাৰ 4টা অক্সাইড আছে আমি মাত্ৰ লাষ্ট টপিক যিটো পঢ়িলোঁ সেইটোৱে সেই 4টা অক্সাইডৰ কোনটো এচিডিক বেসিক নিউট্ৰেল হয় নে নহয় তোমালোকে সুধিছে আহা বৰ্ডৰ ফালে চাওঁ 2019ৰ প্ৰশ্ন ইয়াত সুধিছে যে সোডিয়াম অক্সাইড তো তোমালোকে কোৱা সোডিয়াম আমি অলপ আগতে পঢ়িছোঁ এমবি ৰুল আছিলে এমবি মানে কি তোমাৰ মোস্ট মানে কি হ'ব মেটেলবোৰ কি হ'ব বেসিক সোডিয়াম তোমাৰ কি হ'ব মেটেলিক অক্সাইড সো মেটেলিক অক্সাইডবোৰ কি হ'ব তোমাৰ বেসিক হ'ব
এলুমিনিয়াম অক্সাইড যেটো আছে সেইটো আমাৰ জানো যে এলুমিনিয়াম অক্সাইডটো মনত ৰাখিবা এন্থোডেৰিক অক্সাইড দুইটা প্ৰপাৰ্টি আমাৰ থাকে এইটো তোমালোকৰ চিনাকি নাইট্ৰাছ অক্সাইড সো নাইট্ৰাছ অক্সাইড নিউট্ৰেল হ'ব আৰু এইটো তোমাৰ ডাইক্লৰাইড হেপ্টক্সাইড এইটো বাকি কি থাকে তোমাৰ এসিডিক কাৰণ নন মেটাল হয় সো এসিডিক হোৱাৰ প্ৰবাবিলিটি বেছি আছে ডাইৰেক্ট প্ৰশ্ন চোৱা গতিকে এইটো যদি তোমালোকে এনসাৰটো বিচাৰা এইটো তোমালোকৰ অপচন 2D ওলাব 2D ৰাইট সো 2D ইজ দ্য আনসাৰ এতিয়া মই নেক্সট কুৱেশ্যনটো আহিছো নেক্সট কুৱেশ্যনটো ইন্টাৰেষ্টিংলি তোমাৰ কি আছিল যে 2018 ত আহিছে তোমালোকে স্ক্ৰীনত চোৱা 2018 ত আহিছে সো 2018 ত আহি যোৱা প্ৰশ্নটো যদি আমি চাবলৈ যাওঁ তাত তোমাক কি সুধিছে যে চাৰিটা আমাৰ এসিডিক বেসিক আৰু তোমাৰ এনেকুৱা নিউট্ৰেল অক্সাইড হিচাপত দিয়া আছে আৰু দিয়াৰ পাছত তোমাক সুধিছে যে কোনটো কি হয় ঠিক আছে চোৱা যে which of the following is most acidic in nature যে most acidic সুধিছে তোমাৰ ইয়াত আমাৰ কি আছে চোৱা মেগনেছিয়াম অক্সাইড আছে তাৰ পিছত তোমাৰ বেৰিলিয়াম অক্সাইড আছে বেৰিয়াম অক্সাইড আছে আৰু তোমাৰ কি আছে কেলছিয়াম অক্সাইড আছে সো তুমি চোৱা আমি কি মাথা মাৰিব লাগে ইয়াত যে ইহঁতৰ পিছত আমাৰ কোনটো হ'ব তো তোমাক সুধিছে মোস্ট এসিডিক আমাৰ তুমি অৰ্ডাৰটো চোৱা যে সদায় তলৰ ফালে যদি এসিডিক হয় ওপৰ ফালে তোমাৰ কি হ'ব এসিডিক হ'ব তো আমাৰ ইয়াত যদি তুমি চোৱা যে বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰৈ ইয়া বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰৈ গ্ৰুপটোৰ কথা বুজিছে সাধাৰণ সৰু লাইন এটা তোমালোকক কেনেকৈ হেল্প কৰিব পাৰে চোৱা বেটা মাংগে কাৰ স্কুটাৰ বাপ ৰৈ আমি জানো যে ওপৰৰ পৰা তললৈ তোমাৰ কি হ'ব আমাৰ এসিডিক অক্সাইড অৰ্ডাৰটো কি হ'ব মা থিওৰিত আছে কমি যাব ওপৰৰ পৰা তললৈ বেছি হ'ব তলৰ পৰা ওপৰলৈ আমাৰ কি হ'ব এসিডিক হ'ব তো ইয়াত যেটো বেৰিলিয়াম অক্সাইড আছে সো বেৰিলিয়াম অক্সাইড তোমাৰ কি হ'ব মোস্ট এসিডিক ইন নেচাৰ হ'ব ঠিক আছে দ্য নেক্সট তো আমি নেক্সট কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত আছে এটো খুব ইম্পৰ্টেন্ট এণ্ড ইন্টাৰেষ্টিং কুৱেশ্যনছ যে আমি যেতিয়া কৈছিলো তোমালোকক যে হয় কেমিষ্ট্ৰি ইজ ফুল অফ এক্সেপশ্যনছ ইয়াত তোমালোকে গম পাবা আমি থিওৰি পঢ়ি আছো যে আমি ওপৰৰ পৰা তললৈ গ'লে সাইজ ডাঙৰ হৈ যায় সো ইয়াতো তোমাৰ প্ৰশ্নটো কি সুধিছে যে আমাৰ গ্ৰুপ 13 এলিমেন্টৰ তোমাৰ এটমিক ৰেডিয়াস বা সাইজৰ ওপৰত সুধিছে তো আমি আশা কৰো প্ৰশ্নটো তোমালোকে দেখা পাইছা বৰ্ডৰ স্ক্ৰীনত যে প্ৰশ্নটো তোমালোকক গোটেই গ্ৰুপ 13 এলিমেন্ট এটা দি দিয়া আছে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট তোমালোকক সুধিছে সো এজন নৰ্মেল ষ্টুডেণ্টে কি এক্সপেক্ট কৰিব যে বেল বে ইন কালাৰ এইটো আমাৰ এক্সপেক্টেড এইটো আমি আশা কৰো যে হয় বৰণতকে তোমাৰ এলুমিনিয়ামৰ সাইজ ডাঙৰ এলুমিনিয়ামতকে গেলিয়ামৰ তাৰপাছত ইন্ডিয়ামৰ তাৰপাছত হিলিয়ামৰ কিন্তু ইয়াৰ প্ৰবলেমটো কি হৈছে গেলিয়াম because of its atomic number হয় ৰিজনটো সব যে গেলিয়ামৰ তোমাৰ atomic number হ'ল 31 আৰু তাৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশন চাও আমি পঢ়িছিলো মনত আছে স্কুল পাব্লিক স্কুল দিল্লী পলিটিক্স ডিপিএছ যে পঢ়িছিলো সো এক্স্যাক্টলি তেনেকুৱা যে R1 তোমাৰ কিমানটা ওপৰত থাকিব 3D তোমাৰ থাকিব 10টা ইলেক্ট্ৰন তাৰ পাছত 4s টো আৰু বাকি থাকি তোমাৰ কেইটা 10 ৰ 18 ৰ 20 আচ্ছা তোমাৰ আৰু এটা থাকিব 4s ৰ পাছত কি আহিব 4p সো তো এইটো হ'ল মোৰ কনফিগাৰেশন সো গেলিয়ামত এই যে তোমাৰ ডি ইলেক্ট্ৰনটো এক্সট্ৰা আহিব বাকি কেইটাত আমি যদি চাবলৈ যাওঁ বৰণত নাই বা তোমাৰ এলুমিনিয়াম আৰু গেলিয়ামত যদি চাওঁ এলুমিনিয়ামত নাই সো ইয়াত তোমাৰ ডি অৰবিটেলটো আহি যোৱা এইয়াতো আছে কোনো কথাই নাই তো এই ইয়াত ডি অৰবিটেল আহি যোৱাৰ বাবে তাত ডি অৰবিটেলৰ স্ক্ৰিনিং ইফেক্টটো কম হয় সো নিউক্লিয়াছৰ পৰা বাধাটো কম পায় স্ক্ৰিনিং ইফেক্টটো কমি যোৱাৰ বাবে তাৰ নিউক্লিয়াছৰ ফৰ্স অফ এট্ৰাকচনটো তোমাৰ কি হ'ব বেছি হ'ব সো আমি কি এক্সপেক্ট কৰো বৰণৰ পাছত গেলিয়াম জিকি যাব তাৰ পাছত তোমাৰ এলুমিনিয়াম হ'ব তাৰ পাছত ইন্ডিয়াম হ'ব আৰু তাৰ পাছত তোমাৰ হিলিয়াম হ'ব আই থিংক এইটো অপচন তোমাৰ ক'ত আছে অপচন বি লাষ্টত আছে সো এইটো তোমালোকে মনত ৰাখিবা বাকিবোৰত নহয় অকল তোমাৰ গ্ৰুপ 13 এলিমেন্টত তো ঠিক আছে আমি নেক্সট কুৱেশ্যনত গৈছো ঠিক আছে নেক্সট কুৱেশ্যনটো তোমালোকৰ স্ক্ৰীনত আছে তোমালোকে স্মাৰ্ট ইতিমধ্যে প্ৰশ্ন তোমালোকে দেখা পাইছা ইয়াত ভালেখিনি এলিমেন্ট আছে আৰু এলিমেন্টৰ ইহঁতৰ কি সুধিছে যে ইনক্ৰিজিং অৰ্ডাৰ অফ আয়নাইজেশ্যন এনথালপি সো ইনক্ৰিজিং অৰ্ডাৰ অফ আয়নাইজেশ্যন এনথালপিটো যদি তোমালোকে চাবলৈ যোৱা এই প্ৰশ্নটো একদম তোমাৰ এনচিইআৰটিৰ পৰা ডাইৰেক্ট উঠাই দিছে মই ক'বই পাহৰিছো এইটো প্ৰশ্ন তোমাৰ 2019 ত আহিছে ৰিসেন্ট কুৱেশ্যনছ নি 2019 তো তোমাক মই এক্সেপচনটো দেখাই আছো যে এনচিইআৰটিৰ পৰা যেটো উঠাইছে আমি এক্সপেক্ট কৰো যে আয়নাইজেশ্যন এনথালপি লেফট টু ৰাইট সাইজটো সৰু হয় সো সৰু হলে ইলেক্ট্ৰন এটা তুমি কি কৰিব লাগিব এৰি দিবলে বহুত টান হ'ব নিউক্লিয়াছে সহজত এৰি নিদিব তাৰ মানে লেফট টু ৰাইট আয়নাইজেশ্যন এনথালপি বাঢ়িব লাগিব হয় বাঢ়িছেও কিন্তু প্ৰবলেমটো কি হৈছে চোৱা লিথিয়ামৰ পাছত বেৰিলিয়াম হ'ব লাগিছিল ইয়াত এই প্ৰবলেমটো বৰণ আগত আহি গ'ল যে কৈছে বৰণৰ আয়নাইজেশ্যন এনথালপি তোমাৰ বেৰিলিয়াম হয়
মই এক্সপ্লেইন কৰি দিছো কোৱেশ্চনটো কমন হয় এনসিআৰটি গতিকে এক্সপ্লেইন মই কৰি দিছো তাৰ পিছত চোৱা নাইট্ৰজেন অক্সিজেনৰ লগত ইয়াত এটা প্ৰবলেম হৈছে বাকি ফ্লুৰিন নিয়ন ঠিকে আছে সো ইয়াত এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ সহায়ত দিব পাৰিবা বৰণৰ এটমিক নাম্বাৰ কিমান চোৱা 5 সো 5 হলে কিমান হ'ব তোমাৰ 1s2 2s2 and 2p1 আৰু বেৰিলিয়ামৰ কি হ'ব তোমাৰ 4 1s2 2s2 এইটো চোৱা এইটো তোমাৰ 4 এইটো তোমাৰ 5 যদি বৰনে কেনেবাকে তোমাৰ p অৰবিটেলৰ ইলেক্ট্ৰনটো এৰে তেতিয়া হলে কি তোমাৰ কি হ'ব ষ্টেবল কনফিগাৰেশ্যন এটা হ'ব কিন্তু বেৰিলিয়াম যেটো আছে ফুলফিল তোমাৰ 2s2 অৰবিটেল আছে সো এই ইলেক্ট্ৰনটো এৰিলে তাৰ এটা ষ্টেবল কনফিগাৰেশ্যন কি হৈ যাব নোৱা হ'ব গতিকে আনষ্টেবলটো হ'বলৈ নিবিচাৰে তো নিবিচাৰা বাবে এইটো তোমাৰ কি হ'ব বেৰিলিয়ামৰ বেছি হৈ যাব মানে এক্সাম্পল এনেকুৱা আমি ধুনীয়া গৰমৰ দিনত ঠাণ্ডা জায়গা এটা যদি যাওঁ শিলঙৰ পিকত যাওঁ ইমান পৰিৱেশটো এৰি আহিবলৈ মন নাযায় মানে স্পেচিয়েলি অসমৰ মানুহখিনি গতিকে ঠিক তেনেকুৱা এটা কণ্ডিশ্যন ষ্টেবল পৰিৱেশটো কিন্তু চাব লাগিছে এতিয়া চোৱা এৰিব নোখোজে সো ইয়াত কাৰ্বন নাইট্ৰজেন অক্সিজেনৰ কথাটো দিছে আমি কি এক্সপেক্ট কৰোঁ যে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন ঠিকে আছে নাইট্ৰজেন আৰু অক্সিজেনত খেলি মেলি হৈ আছে চোৱা সো নাইট্ৰজেন আৰু অক্সিজেনটো মই যদি চাইডো কনফিগাৰেশ্যন লৈ কিনে তোমালোকৰ ক্লিয়াৰ হৈ যাব 1s2 2s2 আৰু তোমাৰ 2p3 আৰু অক্সিজেনৰ 1s2 2s2 2p4 চোৱা এটা নাইট্ৰজেনৰ আউটাৰমোষ্ট ইলেক্ট্ৰনটো কিমান আছে 2p3 সো নাইট্ৰজেনৰ যেটো 2p3 আছে তো হাফ ফিল p অৰবিটেলটো গম পাইছা তোমাৰ সো px py pz তিনিটা তোমাৰ এটাকে থাকিব যাক আমি হাফ ফিল বুলি কৈছো গতিকে কি সহজতে ইলেক্ট্ৰনটো এৰিব নোৱাৰে একেটো এৰিলে তোমাৰ কি হ'ব আনষ্টেবল কনফিগাৰেশ্যন এটা আহিব তাৰমানে নাইট্ৰজেন এটা ইলেক্ট্ৰন এৰি দিয়াৰ পাছত যেটো তোমাৰ n+ কনফিগাৰেশ্যন আহিব দ্যাট ইজ নট ষ্টেবল সো এটো নিবিচাৰিব মানে বহুত তুমি হিট দিব লাগিব বহুত পাপৰ বেলিব লাগিব অক্সিজেনৰ আকৌ এই চোৱা 2p4 ই যদি তোমাৰ এটা ইলেক্ট্ৰন এৰি দিয়ে তাৰ এৰি দিয়াৰ লগে লগে তাৰ নিয়াৰেষ্ট যেটো কনফিগাৰেশ্যন হেতু তোমাৰ কিমান হ'ব 2p3 হ'ব তাৰমানে এটা ইলেক্ট্ৰন এৰি দিয়াৰ পাছত তাৰ ইলেক্ট্ৰন যেটো ফৰ্ম হ'ব O পজিটিভ এটা ষ্টেবল কনফিগাৰেশ্যন হ'ব সো কি বিচাৰিব এই কাৰণে তোমাৰ অক্সিজেনৰ যেহেতু বিচাৰে কম হিটতে যাব মানে প্ৰথমে এনেকুৱা বহুত গৰম দি আছে তোমাৰ ঘৰত দেউতাই ক'লে বলা ফুৰিবলৈ আমি বাহিৰত ধুনীয়া এটা বতাহ খাই তেতিয়া তুমি ধৰি ল'বা নাই মোৰ আজি কেমিষ্ট্ৰি ছাৰ আহিব নাই আজি মোৰ মেথছৰ ছাৰ আহিব আজি দেউতা বহুত পঢ়িব নো এক্সকিউজেছ বলা ঠেং দাগিয়ে থাকে আমাৰ মানুহে সো গতিকে এক্সেক্টলি ইয়াত 2p3 এটা ষ্টেবল কনফিগাৰেশ্যন সবেই বিচাৰিব আৰু সেইটোৰ ওপৰতে প্ৰশ্নটো আছে গতিকে খুব চাবা এনচিএলটিৰ প্ৰশ্ন 2009 2019 নিতৌ আহিছে গতিকে এইটো প্ৰশ্ন ক্লিয়াৰ হ'ল আমি নেক্সট কুৱেশ্যন এটা চাম এইমছৰ এটা প্ৰশ্ন আছে খুব ধুনীয়া তোমালোকৰ স্ক্ৰীনত আছে মই কৈছো প্ৰশ্নটো তোমাৰ এইমছ 2019ত আহিছে সো ইয়াত আমাৰ চাৰিটা এলিমেন্ট আছে আৰু এই চাৰিটা এলিমেন্টৰ তোমালোকে দেখা পাইছা যে ইহঁতৰ the correct order of decreasing first ionization energy তাৰমানে ফাৰ্স্ট আয়োনাইজেশন এনাৰ্জি কাৰ বেছি হ'ব আমাক এই কথাটো সুধিছে সো আয়োনাইজেশন এনাৰ্জিটো ডাইৰেক্ট কোৱেশ্চন যে তোমাৰ লেফট টু ৰাইট কি হ'ব আমাৰ বাঢ়ি যাব ওপৰৰ পৰা তললৈ কমিব সো তাৰ ওপৰত আমি যদি চাবলৈ যাওঁ যে নৰমেলি সো বেৰিলিয়াম আৰু বৰন আছে ফুসি গ'ল অলপ আগৰ কুৱেশ্চনটা আমি কৰিছিলো সো তাৰ পৰা আমি বেৰিলিয়াম আৰু বৰনটো উলিয়াই ল'ব পাৰিম কাৰ্বনৰ এটমিক নাম্বাৰ কিমান তোমালোকে জানা যে 6 তাৰমানে ইয়াৰ তোমাৰ কিমান হ'ব 1s2 2s2 and 2p2 ঠিক আছে বেৰিলিয়াম আৰু বৰনৰ আমি এটা জানোই কাহিনীটো গতিকে আমি অলপ আগত শিকিছো যে তোমাৰ বেৰিলিয়াম যেটো আছে বেৰিলিয়ামৰ আয়োনাইজেশন এনথালপি কাটকে বেছি হয় বৰণতকে তোমাৰ বেছি হয় তাৰপিছত বাকি থাকে তোমাৰ লিথিয়াম সো লিথিয়ামৰ তোমাৰ কিমান হ'ব 3 1s2 2s1 তো কম্পিটিশন ইহত দুটাৰ মাজত আছে যেটো সিম্পল হয় কাৰণ তুমি যদি লেফটৰ পৰা পঢ়া যে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন তো তাতে ফসি আছে তো কাৰ্বনৰ কি হ'ব আমাৰ সকলোতকে বেছি হ'ব গতিকে কাৰেক্ট প্ৰডাক্ট কিমান হ'ব কাৰ্বনৰ সবতকে বেছি বেৰিলিয়াম বৰন দেন লিথিয়াম সো আমাৰ ডাইৰেক্ট কোৱেশ্চনছ আছে ইয়াত একো প্ৰবলেম নাই দিয়া আৰু বাকি মই তোমালোকক নীট আৰু জেডব্লিউ আহি যোৱা কিছুমান প্ৰশ্ন তোমাৰ এই ভিডিওটোৰ শেষত ডেসক্ৰিপচন হিচাপে দিম তো ধুনীয়াকৈ চাবা সো আমি ভালেখিনি কোৱেশ্চনছ কৰিলো আৰু ইয়াৰ বাহিৰৰ বাকি ভালেখিনি কোৱেশ্চনছ মই তোমালোকক গ্ৰুপৰ ডেসক্ৰিপচন লিংকত দিম ধুনীয়াকৈ চাব পাৰিবা নীট আৰু জেডব্লিউ আহি গৈছে আমি বাৰে বাৰে কৈ আছো যে আমাৰ এটা অনলাইন ৱেব পৰ্টেল আছে য'ত তোমালোকে পঢ়িব পাৰিবা লিখিব পাৰিবা আৰু শিকিব পাৰিবা লগতে পৰীক্ষাও দিব পাৰিবা হয় আমাৰ এই অহা সানডে এটা পৰীক্ষা আছে ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু বায়োলজি আৰু তাৰ বাবে তোমালোকে আমাৰ ৱেব প্লেটফৰ্মত আহি ৰেজিষ্ট্ৰেচন কৰি ধুনীয়াকৈ পৰীক্ষাটো দিব পাৰিবা সকলোৱে টাচত থাকিবা মই সকলোখিনি ইনফৰমেশ্যন দি যাম আৰু পাৰিলে এই ভিডিওটোৰ শেষত আৰু কেইটামান তোমালোকৰ প্ৰেক্টিছৰ কুৱেশ্চনছ মই দিবলৈ চেষ্টা কৰিম
বাকী এনেদৰে মৰম কৰি থাকিবা আমি আগবাঢ়ি যাম আৰু নেক্সট টপিক বা নেক্সট ক্লাছত আমি আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যিটো মূল কনচেপ্ট হয় আমি অকল ফিজিকেল কেমেষ্ট্ৰিত যাম মূল কনচেপ্টৰ পৰা ষ্টাৰ্ট কৰিম থেংক ইউ ছ' মাছ